ৰাজ্যত উচ্ছেদিতৰ মাজতেই শিপাঝাৰত পুনৰ বেদখল গৰুখুটি অঞ্চলৰ চৰ চাপৰিত বেদখল অচিনাক্ত লোকৰ আৰু বিস্তীৰ্ণ অঞ্চল সামৰি লৈছে বেদখলকাৰীয়ে চাওক এক ৰিপৰ্ট শিপাঝাৰৰ গৰুখুটি প্ৰকল্পৰ সমীপৰ চৰকাৰী ভূমি অবৈধ দখল সন্দেহজনক লোকৰ খালি হৈ থকা ভূমি দখল কৰি জুপুৰি সদৃশ ঘৰ সাজিছে একাংশ সন্দেহজনক লোকে প্ৰকল্পৰ সমীপত সন্দেহজনক লোকে জুপুৰি সদৃশ ঘৰ সজাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ তেওঁলোক ৰাতাৰাতি ভিতৰত ক'ৰ পৰা আহে কেনেকৈ আহে তেওঁলোকৰ পৰা কোনো ইনফৰমেশ্যন হ'ব নতুন নতুন ঠাইত ঘৰ সজাৰ লগতে খেতিপথাৰত হাল বাই অবৈধভাৱে চৰকাৰী ভূমি দখল কৰিছে সন্দেহজনক লোকে অবৈধ দখলকাৰীয়ে ব্ৰহ্মপুত্ৰ নদীৰে আহি গৰুখুটিৰ সমীপত বাহৰ পাতি চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ ৰাইজৰ কেইবা হাজাৰ ভূমিত খেতি কৰিছে অবৈধ দখলকাৰীয়ে কিৰাকাৰা কাহিতলিৰ বহু ঠাই এতিয়া সন্দেহজনক লোকৰ কবলত আজি কিছুদিনৰ পৰা আগতে যিবিলাক ঠাইত মানে মানুহ নাছিলে মানে খালী ঠাই আছিলে আমাৰ সেইবিলাক ঠাইত যিবিলাক আমাৰ কাহি বঞ্চন আছিলে এতিয়া পৰিলক্ষিত হৈছে মানে নতুনকৈ কিছুমান মানে ৰাতিৰ ভিতৰতে ঘৰ সাজি আছে আৰু নতুনকৈ মানে এই ঠাইবিলাক মুকলি কৰি তেওঁলোকে খেতিৰ কাৰণে সহজ কৰি লৈছে ঠাইবিলাক এই দেখি মানে আমাৰ বেয়া লাগিছে যে যেহেতু চৰকাৰে ইমান এটা ডাঙৰ পদক্ষেপ লৈ থকাৰ পিছত চৰকাৰৰ কথা কোনো কাম খাৰ নিদিয়াকৈ কোনো মানে গুৰুত্ব নিদিয়াকৈ তেওঁলোকে এইবিলাক অবৈধভাৱে মাটিবিলাক আকৌ বেদখলৰ আওতাত আনি আছে তেওঁলোক ৰাতাৰাতিৰ ভিতৰত ক'ৰ পৰা আহে কেনেকৈ আহে তেওঁলোকৰ পৰা কোনো ইনফৰমেশ্যন পোৱা নাযায় কিন্তু প্ৰত্যক্ষ কৰা যায় যে তেওঁলোকে নতুনকৈ ঘৰ এটা বান্ধিলে গমেই পোৱা যায় নতুনকৈ এইখিনি ঠাইত ঘৰ বান্ধিছে নতুনকৈ মানে খেতি বাতি আৰম্ভ কৰিছে যিহেতু আমাৰ ব্ৰহ্মপুত্ৰ চৰ এলেকা হঠাতে মাটিবিলাক মুকলি কৰি লৈ সন্দেহজনক লোকে চৰকাৰী ভূমিত ঘৰ সাজি খেতি বাতি কৰি দখল কৰাৰ পাছতে জিলা প্ৰশাসনক দখলমুক্ত কৰিবলৈ নিৰ্দেশ দিছে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে আজি আপোনালোকে জানি সুখী হ'ব যে পৰহি আমাৰ জিলা পৰ্যায়ত যিখন আমাৰ ল্যান্ড এডভাইজাৰী কমিটিৰ সভা হৈছিলে তাত আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছো তাত আমাৰ জিলা আয়ুক্ত আছে আমাৰ সম জিলা আয়ুক্ত আছে তাৰোপৰি আমাৰ যিসকল ৰাজহ চক্ৰৰ বিষয়া আটাইখিনি আছে আৰু তাতে এটা প্ৰস্তাৱ লোৱা হৈছে আৰু মই কৈছো যে অনতি পলমে যিসকলে এই ধৰণে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ প্ৰশাসনৰ অনুমতি নোলোৱাকৈ যিসকলে তাত খেতি কৰিছে আৰম্ভ কৰিছে যি ব্যক্তি নহওক কিয় উচ্ছেদ কৰিব লাগে গুৰুত্বপূৰ্ণ কথা যে 2021 চনত গৰুখুটিত বৃহৎ উচ্ছেদ অভিযান চলাইছিল ৰাজ্য চৰকাৰে উচ্ছেদ কৰিছিল সন্দেহজনক লোকক কিন্তু তাৰ পাছতো শেহতীয়াকৈ গৰুখুটি অঞ্চললৈ আহি চৰকাৰী ভূমি দখল কৰিছে সন্দেহজনক লোকে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব শিপাঝাৰৰ পৰা দুলাল হাজৰিকা অসম লাইভ 24